সকলোকে নমস্কাৰ আৰু মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ জাগৃত কলেজৰ অভিনয় বিভাগৰ চতুৰ্থ ষান্মাসিক আমাৰ প্ৰেক্টিকেল এক্সাম আছে। এখন নাটক হ'ব প্ৰেক্টিকেল আমাৰ যিহেতু অভিনয় বিভাগৰ। আমাৰ নাটকখনিৰ বাবে প্ৰয়োজনীয় প্ৰপাৰ্টিজ ছেট ডিজাইন কেনেকৈ বনাইছে আপোনালোকক দেখুৱাম। আমাৰ ডিপাৰ্টমেণ্টতে সকলোবোৰ নিজে বনাই লৈছে আৰু কোনে কেনেকৈ বনাইছে আপোনালোকক সকলোবোৰ দেখুৱাম আৰু নাটকখনিৰ আগমুহূৰ্ত পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। এইফালে চাওকচোন, আমাৰ ডিপাৰ্টমেণ্টত সকলোফালে সকলোৱে ব্যস্ত হৈ আছে নিজৰ নিজৰ কামত। কোনোবাই প্ৰেক্টিচ কৰি আছে, কোনোবাই মিউজিকৰ কাম কৰি আছে, ভাগে ভাগে ব্যস্ত হৈ আছে সকলোৱে। আমাৰ নাটকখনিত যিহেতু আহোম আৰু মানৰ চিন আছে, সেয়েহে আৰ্মছ দৰকাৰ হ'ব, সেয়েহে বনাই সিহঁতক পিন্ধাই চাইছে হৈছেনে নাই। আৰু এইবোৰ ডিপাৰ্টমেণ্টতে বনোৱা হৈছে। আৰু এইফালে আমাক যিহেতু কষ্টিউম দৰকাৰ হ'ব, কষ্টিউমৰ বাবে অৰ্ডাৰ দিছে আৰু আমাৰ জোখ পাতি লৈ লৈছে। আহোম আৰু মানৰ বিশেষকৈ কষ্টিউমসমূহ অৰ্ডাৰ দিছে। আৰু এইফালে যিবিলাক বনাই থকা দেখিছে, এই সকলোবোৰ ইয়ে বনাইছে। ইয়াৰ নাম দীপক বৰুৱা, আমাৰ এক্টিং ডিপাৰ্টমেণ্টৰ ছেকেণ্ড চেমৰ হয়। আৰু সঁচাকৈ বহুত ধুনীয়াকৈ বস্তুবিলাক নিয়াৰিকৈ বনাইছে, বহুত দিনৰ পৰা বনাই আছে। ইয়াৰ আচলতে এইটো এটা বিশেষ টেলেণ্ট আৰু সঁচাকৈ ইয়াক বহুত ধন্যবাদ দিছোঁ ইমানখিনি আমাক কৰি দিয়াৰ বাবে। এইবিলাক যিহেতু বনাওঁতে সময়ো লাগে, সেয়েহে আগৰ পৰাই বনাই আছে লাহে লাহে। আৰু মই এই ক্লিপবিলাক এদিনতে লোৱা নাই, 2-3 দিনৰ আগৰ পৰাই ক্লিপবিলাক লৈ আছোঁ। আমি নাটক কৰিমহে কৈ আছোঁ, কিন্তু নাটকখনৰ নাম ক'বলৈকে পাহৰিছোঁ আপোনালোকক। আচলতে নাটকখন ৰজনীকান্ত বৰদলৈদেৱৰ নিৰ্মল ভকত উপন্যাসখনৰ আধাৰত ক্ষীৰোদনাথ দাস ছাৰে নাটকীয় ৰূপ দিছে আৰু ডাইৰেকশ্যন আৰু ডিজাইন কৰিছে আমাৰ ডিপাৰ্টমেণ্টৰ বিজিত কুমাৰ দাস ছাৰে। আৰু সহায়ক হিচাপে আমি 4th চেমৰ সকলোবোৰ আছোঁ। আৰু এয়া নাটকৰ 3 দিনৰ আগত এনেদৰে কাগজত কালাৰ কৰি পাত কাটি আছোঁ। এইজোপা হৈছে তুলসী গছ বনাম, যিহেতু আমাৰ গাঁৱৰ চিন আছে। আৰু এইফালে কালাৰ কৰি দিছে, কালাৰৰ ওপৰত আকৌ মাটিৰে লেপি দিয়া হ'ব। আৰু এইফালে চাওক, সিহঁতে কাঠ বাঁহ এইবিলাক ফালি বস্তুবোৰ বনাই আছে নাটকত যি প্ৰয়োজন। এনেদৰে সকলোফালে ব্যস্ত হৈছে। আৰু এইফালেতো ইয়াৰ কথা কৈছোঁৱেই, এইটো লাগিয়ে আছে এইবিলাক কামত, প্ৰায়খিনিয়ে হৈছেগৈ। আৰু বেচেৰাই গৰমখনতো এনেদৰে কামবোৰ ধ্যান দি কৰি আছে ধুনীয়াকৈ, অলপো পাল মৰা নাই দেই। আৰু এইফালে ভিতৰতো সকলোৱে লাগি ভাগি আছে কামত। আৰু চাওকচোন, গোটেই ডিপাৰ্টমেণ্টটো বস্তুৰে ভৰি পৰি আছে। আৰু এইফালে চাওক, নাটকৰ আগদিনা সকলো ৰেডি হৈ গৈছে। এই ঢোল খোলকেইটাৰ বাহিৰে সকলোবোৰ ডিপাৰ্টমেণ্টত সকলোৱে লগ লাগি বনোৱা হৈছে। পিছে আপোনালোকৰনো কেনেকুৱা লাগিছে, ভাল লাগিছেনে নাই কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব দেই। নাটকখনিত আকৌ আহোম আৰু মানৰ মাজত যুদ্ধৰ চিন আছে, সেয়েহে তৰোৱালৰ প্ৰয়োজন। আৰু এই তৰোৱালসমূহ আমাৰ লগৰ বিপ্লৱে সকলো বনাইছে আৰু কালাৰো কৰি আছে। কালাৰৰ কাম অলপ বাকী আছে, সেয়েহে সোনকালে আহি কামত লাগি আছে। আপোনালোকেও বাৰু এনেকুৱা কামবোৰ কৰি ভাল পায় নেকি? কোনেনো ভাল পায় কমেণ্টত জনাব দেই। আপোনালোকেও বাৰু অভিনয় বিভাগৰ প্ৰতি আগ্ৰহী নেকি? যদি আগ্ৰহী, হাই ছেকেণ্ডেৰী পাছ কৰাসকলে অভিনয় বিষয়ত ডিগ্ৰী লাভ কৰিব পাৰে। আৰু যদি ইচ্ছুক, তেনেহ'লে জাগৃত কলেজলৈ আহক আৰু অভিনয় বিভাগৰ লগত যোগাযোগ কৰক। বাকী লগৰবোৰো আহি পালেহি, আহিয়ে কোনো বহি থকা নাই আৰু হাতে কামে লাগি গৈছে। যিহেতু কাইলৈ আমাৰ প্ৰেক্টিকেল এক্সাম হ'ব আৰু আমাৰ লগতে ছেকেণ্ড চেমৰ প্ৰেক্টিকেল এক্সাম আছে, সেয়েহে ৰৈ থকা আৰু সময় নাই। চাওঁতে এক্সামৰ দিনটো পালেহি। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ নাটককেইখন সুকলমে পাৰ হয় আৰু আমিও বেষ্ট দিবলৈ ট্ৰাই কৰিম, যাতে ইমান দিনৰ কষ্ট আমাৰ অথলে নাযায়। আৰু এইফালে বেক ষ্টেজত কষ্টিউম সলাবৰ বাবে ভাগে ভাগে জেগাত ঠিক কৰি দিছে। প্ৰথমতে ছেকেণ্ড চেমৰ নাটকখন দেখুওৱা হ'ব। সিহঁতৰ নাটকখন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত কাৰেঙৰ লিগিৰ নাটকখনৰ এটা চিন দেখুওৱা হ'ব, সেয়েহে সিহঁতে আগেয়ে ৰেডি হৈ লৈছে। এয়া সিহঁতবোৰ ৰেডি হ'লেই আৰু চিন ৱাইজ সিহঁতে মঞ্চখন সজাই থৈ দিছে, পিছত যাতে দেৰি নহয়। আমিও ৰেডি হ'ব লাগিব, যিহেতু সিহঁতৰ নাটকখন বেছি সময়ৰ নহয়, প্ৰায় 20 মিনিট। আমাৰ নাটকখন আকৌ 2 ঘণ্টামানৰ। সেয়া আমি মেকআপ আৰম্ভ কৰি দিলোঁ। নাটকখনত একেবাৰে আধুনিকতা নাই, সেয়েহে আমি চিম্পুলকৈ মেকআপ কৰি লৈছোঁ। আৰু প্ৰথমতেই আমাৰ সৰু ল'ৰা ছোৱালীৰ কেৰেক্টাৰ আছে, সেয়েহে চুলিখিনি দুইফালে দুকোচাকৈ বান্ধি লৈছোঁ, অলপ সৰু ছোৱালীৰ দৰে দেখাবলৈ। ভয় অলপো নলগা নহয়। আৰু এক্সাম বুলি ক'লে ভয় অলপ লাগেই দিয়কচোন, তাতে আকৌ এক্সটাৰ্নেল আহিব। আপোনালোকেও আশীৰ্বাদ কৰিব দেই, আমাৰ যাতে কষ্টবোৰ সাৰ্থক হয়।
আৰু নাটকৰ আগমুহূৰ্তত এইদৰে ছাৰৰ পৰা আমি আশীষ লৈছোঁ যাতে নাটকখন সুকলমে পাৰ হয় আৰু ইমান দিনৰ কষ্টবোৰ যাতে নাটকখনৰ যোগেদি আমি ফুটাই তুলিব পাৰোঁ। আৰু ছাৰেও আমাক উইচ কৰিছে যাতে ভালকৈ কৰিব পাৰোঁ আৰু ছাৰকো বহুত বহুত ধন্যবাদ দিছোঁ। ছাৰেও আমাৰ কাৰণে বহুতখিনি কষ্ট কৰিছে। কষ্টৰ ফল মিঠা বুলি কয় নহয়, সঁচাকৈয়ে আমাৰ নাটকখন সুকলমে পাৰ হৈ গ'ল আৰু আমিও কৰি ভাল পালোঁ, ছাৰসকলেও খুব ভাল পাইছে। আমি আকৌ এজনেই 2-3টা কেৰেক্টাৰ কৰিবলগীয়া আছে ইটোৰ পিছত সিটো আৰু নাটকৰ শেষত কষ্টিউম হ'লে অৱস্থা চব গোটেই ঘামি জুমি চেচ। কালি তেনেদৰে ভালে ভালে প্ৰেক্টিকেল এক্সামটো গ'ল আৰু আজি আছিল SSC পেপাৰ লাষ্ট এক্সামটো আৰু লাষ্ট এক্সামটো দি আহি আমি ডিপাৰ্টমেণ্ট আহিলোঁ। ডিপাৰ্টমেণ্টত গোটেইবোৰ চাফা কৰিলোঁ যিহেতু আমাৰ জুনিয়ৰ আহিব আৰু কাইলৈ এডমিশ্যনো আছে। আহিয়ে যদি এনেকৈ দেখে কেনেকুৱা লাগিব আৰু বহুত দিন জুলাই মাহটো বন্ধও থাকিব, সেয়েহে চাফ চিকুণ কৰিলোঁ আৰু আড্ডা মৰাত লাগিলোঁ। ভিডিঅ'টো ইমানেই আছিল, ভাল পালে জনাব।